আসসালামু আলাইকুম ব্রাদার্স এণ্ড সিষ্টাৰ্ছ। পূজাৰ মাহ শেষ হ'ব আহিছে আৰু নতুন জুন দেখাৰ লগে লগে আমি চবে ঈদ চেলিব্ৰেট কৰিম। আমি চবে জানো যে ঈদ ইছলাম ধৰ্মৰ মানুহৰ বাবে এটা ডাঙৰ উৎসৱ, য'ত চবে ভাল কাপোৰ পিন্ধে, ভাল খাদ্য খায়, দান খয়ৰাত কৰে আৰু নামাজ পঢ়ে। আহকচোন আমি জানিব চেষ্টা কৰোঁ যে আমাৰ নবী মুহাম্মদ ছাল্লাল্লাহু আলাইহি ছাল্লামে কেনেকা ঈদ চেলিব্ৰেট কৰিছিল। কাৰণ তেওঁ দেখাই দিয়া পদ্ধতিটোৱে হৈছে আল্লাহৰ ওচৰত আটাইতকৈ পচন্দনীয়। ঈদৰ আগৰাতি এটা বিশেষ জিকিৰ কৰা হয়, যাক আমি তকবীৰ বুলি কেনে কওঁ। আল্লাহু আকবৰ, আল্লাহু আকবৰ, আল্লাহ চবতকে ডাঙৰ, আল্লাহ চবতকে ডাঙৰ, লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবৰ, আল্লাহৰ বাহিৰে কোনো মাবুদ নাই আৰু আল্লাহ সকলোতকে ডাঙৰ, আল্লাহু আকবৰ ৱালিল্লাহিল হামদ, আল্লাহ সকলোতকে ডাঙৰ আৰু চব প্ৰশংসা এক আল্লাহৰ বাবে। ঈদৰ দিনা আমাৰ নবী ছাল্লাল্লাহু আলাইহি wasallamে সোনকালে উঠি প্ৰথমে গা ধুইছিলে, চাফা আৰু ভাল কাপোৰ পিন্ধিছিল আৰু নামাজ পঢ়িব ওলাই যোৱাৰ আগতে বেজোৰ সংখ্যক খেজুৰ খাইছিলে। যেনেকা এটা খেজুৰ, 3টা খেজুৰ বা 5টা খেজুৰ। নামাজৰ আগতে আমি কিবা অলপ খাই কেনে এইটো ঘোষণা কৰোঁ যে ৰোজাৰ মাহৰ অন্ত পৰিছে আৰু আজি আমাৰ কাৰণে ঈদ। আৰু আমাৰ নবী ছাল্লাল্লাহু আলাইহি wasallamে ঈদৰ নামাজ মছজিদত নহয়, এটা ডাঙৰ মুকলি ময়দানত পঢ়িছিল, যাক আমি ঈদগাহ বুলি কেনে কওঁ। ঈদগাহত আমি হাজাৰ হাজাৰ মানুহ একেলগ হৈ কেনে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু শান্তি আৰু একতাৰ এটা উদাহৰণ দাঙি ধৰোঁ। কিন্তু আজিকালি চহৰত এনেকা ডাঙৰ ময়দান পোৱাটো অসম্ভৱ হৈ পৰিছে। সেইকাৰণে আমি মছজিদতো নামাজ পঢ়িব পাৰোঁ। ঈদ কেৱল ভাল খাদ্য খোৱা, ভাল কাপোৰ পিন্ধাৰ দিন নহয়, এইটো গৰীবসকলক দান আৰু খেৰাত কৰাৰো এটা বিশেষ সময়। হাদিছত পোৱা যায় যে আল্লাহৰ নবী ঈদৰ নামাজৰ আগতেই গৰীবসকলক এপ্ৰক্স 3 কিলো খেজুৰ বা বাৰ্লি দান কৰিবলৈ আদেশ কৰিছিল। এইটো দান খয়ৰাত নিশ্চিত কৰে যে গৰীবসকলেও ঈদৰ আনন্দ উপভোগ কৰিব পাৰে। ঈদৰ এটা সৰু কিন্তু বিশেষ সুন্নত আছিল যে আমাৰ নবী ছাল্লাল্লাহু আলাইহি wasallamে সদায় আন এটা ৰাস্তা ঘৰলৈ উভতি যাবলৈ ব্যৱহাৰ কৰিছিল। তেওঁ এনেকা এই কাৰণে কৰিছিল যাতে তেওঁ বেছি বেছি মানুহক শুভেচ্ছা জ্ঞাপন কৰিব পাৰে। এইটোৱে আছিল আমাৰ নবী ছাল্লাল্লাহু আলাইহি wasallamৰ ঈদৰ চিম্পল চেলিব্ৰেশ্যন। নামাজ, জাকাত আৰু সমাজৰ লগত মিলন। এতে না গান বাজনা আছে, না তিনিআলিত স্পিকাৰ লগাই কেনে পাগলৰ নিচিনা নাচা কাম আছে। এই চব ঈদৰ চেলিব্ৰেশ্যনত নপৰে। এই চব বস্তুৱে আমাক আল্লাহৰ পৰা আৰু বেছি দূৰত লৈ যায়। আমি গোটেই ৰোজাৰ মাহত যিমান ইবাদত কৰিছোঁ, এই নাচ গানত সহযোগিতা কৰি কেনে আমি আমাৰ আমূল যাতে বেয়া নকৰোঁ আৰু এই চবৰ পৰা আমি যাতে দূৰত থাকোঁ। আহক আমি তেখেতৰ উদাহৰণ অনুসৰণ কৰোঁ আৰু এই ঈদ আমি সকলোৰ বাবে বিশেষ বনাওঁ। আসসালামু আলাইকুম, ঈদ মুবাৰক।